মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোট দিবলৈ আহি হাবাথুৰি খাবলগীয়া হৈছে কেইবাগৰাকীও ভোটাৰে। বিধানসভা নিৰ্বাচনত ভোটাৰ তালিকাত নাম আছিল, কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম নাই মৰাণ ৰাণীপথৰ মহম্মদ আলী নামৰ লোকজনৰ। আনহাতে একেটা পৰিয়ালৰে একোজন সদস্যৰ নাম আহিল অন্য এটা ভোট গ্ৰহণ কেন্দ্ৰত। আমাৰ যিটো ৱাৰ্ড সেইটো ৱাৰ্ডত নপৰি বেলেগ বেলেগ চেণ্টাৰত পৰি গৈছে। এইটো এতিয়া বুঢ়া মানুহ এজন 70 বছৰ বুঢ়া মানুহজন ঘূৰি আহিছে, তো কেনেকৈ হ'ব? এইটো খেলি মেলি হৈছে নাই? এইটো লিখা দুখতে খেলি মেলি হৈছে। একদম লাইন ভিতৰৰ পৰা ঘূৰি আহিছে, ভোটৰ চেণ্টাৰৰ পৰা ঘূৰি আহিছে। নাই, তেওঁ আকৌ বেলেগ চেণ্টাৰত পঠিয়ালে। তেওঁ বেলেগ চেণ্টাৰত পঠিয়ালে কিমান দূৰত আছে মানুহজন? এতিয়া মানুহজনটো গধূলি হৈ যাব ভোট দিওঁতে। তেনেকুৱা হ'লে নহ'ব ন। তেওঁ ল'ৰা ছোৱালীবিলাকৰ এতিয়া ক'ত পৰিছে, ক'ত পৰিব? এতিয়া চিৰিয়েল মতে হ'লে পাৰি, চিৰিয়েল মতে হ'লেতো নোৱাৰি। এতিয়া আমাৰ অসুবিধা হৈছে নাই ৰাইজৰ? ভোট দিলে? কিমান দেৰি লাইনত থাকিলে? নাই, বেছি দেৰি থকা নাই, 10 মিনিটমান থাকিলোঁ আৰু। কেনেকুৱা লাগিছে এই বয়সত? ভালে লাগিছে। তো আমি আকৌ পাম নে নেপাম সেইটো ভাবিয়ে আহিলোঁ আৰু। ভোটটো দিলোঁ, ভোটটোতো দিবই লাগিব, সেইটো কাৰণে আহিলোঁ আৰু। মহম্মদ আলী বিধানসভায় দিছিলোঁ ইলেকশ্যন, এইটো নাম অহা নাই পঞ্চায়তৰ লিষ্টত নাম নাই। আপুনি ভোট দিব পৰা নাই? দিব পৰা নাই। সুধিছিলে নাই? সুধিছিলোঁ, চবতে চোৱা হ'ল, নাম ওলোৱা নাই। 78 চিৰিয়েল নম্বৰ হয়, তাত ইয়াছমিন বেগমৰ নাম আছে, মোৰ নাম নাই তাত। কি ক'লে? সি কৈছে এইটো পঞ্চায়তত অহা নাই বোলে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰাণীপথ। মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় চেণ্টাৰটোত আমাৰ 4টা ভোট কেন্দ্ৰ আছে, আৰু প্ৰতিটো ভোট কেন্দ্ৰতে এটা খেলি মেলি হৈছে, যিটো দেখা গৈছে মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত আমাৰ 4টা চেণ্টাৰ আছে। 4টা চেণ্টাৰতে দেখা গৈছে যে একে ঘৰৰে 2-3জন মানুহ বেলেগ এটা ভোট কেন্দ্ৰত পৰিছে, আৰু 2-3জন মানুহ বেলেগ এটা ভোট কেন্দ্ৰত পৰিছে। গতিকে ৰাইজৰ বহুত অসুবিধা হৈছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।